আজি পিছে বহুত দিনৰ মূৰত ডিব্ৰুগড়ত বৰষুণ জাক ৰৈছে। বতৰটো পিছে ফৰকাল বুলি ক'ব নোৱাৰি, তথাপি বৰষুণ অহা নাই কাৰণে অকণমান শান্তি লাগিছে। বোলে আজি বেলেগ বেলেগ কাম কিছুমান আছিলে, বাহিৰৰ কাম সেইখিনি কৰিব পাৰিম। প্ৰথমতে শুই আহি টাবখিনি চালোঁ, পানী পাই জানেনে গোটেইবোৰ যে কিবা ঘাঁহ বন গজি গৈছেগৈ। তাৰে যিখিনি অলাগতিয়াল গছ আছিলে সেয়া এৰুৱাই দিলোঁ, আৰু বাকী যি আছিলে অকণমান ঠিক ঠাক কৰি খুচৰি দিলোঁ। বাকীটো পানী দিয়া কামটো আমাৰ দেউতাই কৰিয়ে থাকে। আপোনালোকে বাৰু ভেজিটেবল ফ্ৰ'জেন কৰি থয়নে? স্পেচিয়েলি মটৰ, যিটো সময়ত মটৰ বহুত এভেইলেবল আছিলে, মাৰ্কেটত দাম কম আছিলে, সেইটো সময়তে যেনে এইদৰে অলপমান মটৰ আনি পেলাই ফ্ৰ'জেন কৰি থৈছিলোঁ। তো তেতিয়া কি হয়, আপুনি পাছৰ যেতিয়া কেতিয়াবা খাব মন যায়, ফ্ৰেছ মটৰ খাব মন যায়, তেতিয়াহ'লে তাৰ পৰা অলপমান লৈ পেলাই খাব পাৰে। মই এইদৰে 2-3টামান ডাব্বাত হৈছিলোগৈ। এইদৰে ছেকেণ্ড ডাব্বাটো ইউজ হৈছে, আৰু এটা আছে, কিন্তু যেনে ফ্ৰেছেই হৈ থাকে। আপোনাৰ খালি অকণমান বৰফ জমি যায়গৈ ন, কিন্তু অকণমান যদি পানীত আপুনি হালকাকৈ ৰাখি থোৱা হৈ যায়। আৰু যেনে এতিয়া মই বনাব গৈ আছোঁ আলু মটৰ এখন কাৰী। চাওকচোন, মটৰ নথকা সময়তো যদি আমি এনেকৈ ফ্ৰ'জেন কৰি থওঁ, পাছৰ লাইফত ইমান সহজ হয় ন, যেতিয়াই মন যায় তেতিয়াই খাব পাৰি। এইফালে আলু বইল কৰি ল'লোঁ, পিঁয়াজ নহৰু আদা আৰু অকণমান বিলাহী এইদৰে ভাজি ল'লোঁ। পিঁয়াজ নহৰু আৰু আদাৰ পেষ্ট এটা দিছিলোঁ, অকণমান জলকীয়া, লগতে মটৰখিনি কি জানে বইল কৰি লৈছোঁ, নহ'লে সিজোতে কিমান টাইম লগায়, আৰু ৰাতিপুৱা সময়তো খুব খৰধৰ লাগে। যিহেতু ঘৰত আলহী আছিলে ন, মই ভাবিছোঁ আজি ব্ৰেকফাষ্টত এয়াই বনাওঁ। লগতে আলু বইল কৰি দি দিছোঁ। ইয়াৰ এই তৰকাৰীটো খাবলৈ ইমান ধুনীয়া হয় ন, লুচিৰ লগত বা ৰুটিৰ লগত হ'লেও হৈ যায়। লগত অকণমান গৰম মছলা, হালধি, জলকীয়া গুড়ি, নিমখ সোৱাদ অনুসৰি দি ভালকৈ লৰাই ভাজি যেতিয়া হৈ গ'লগৈ, ইয়াত অলপমান গৰম পানী দি এইটো উতলি আহিবলৈ এৰি দিম। আৰু এয়া জানে মোৰ অকল আলহীৰ কাৰণে বুলি নহয়, পাহিৰ টিফিনতো এয়া কাৰীয়ে গৈছে, প্ৰণৱৰ টিফিনতো ছেইম এয়া কাৰী যাব। কাৰণ কি প্ৰণৱে ৰাতিপুৱাটো ৰুটি খাই নাযায় ন, তাৰ কাৰণে ভাত বনাইছোঁ এক্সট্ৰা কাৰীৰ লগত। আৰু এইফালে আলহীৰ কাৰণে বনাইছোঁ মই ৰুটি। আচলতে কি জানো, লুচি বনাবই লৈছিলোঁ, কিন্তু তেওঁলোকে কৈছে এইকেইদিন ইমান খাই থকা হৈছে, গতিকে ৰুটিকে দিয়া। ৰুটিখন এনেকৈ ধৰণে যদি ফুলি যায় ইমান ভাল লাগে ন। আগতে জনা নাছিলোঁ জানে, এইবোৰ বিয়াৰ পাছতহে শিক্ষা মানে, বিয়াৰ আগত ইমানবোৰ শিকা নহয়। প্ৰণৱৰ কাৰণে এয়াৰ 2খন ৰুটি আৰু তাৰ লগতে অলপমান তৰকাৰী দি দিছোঁ। তাৰ টিফিনটো ৰেডি হৈ গ'লগৈ। কি হয় জানে, সি দুপৰীয়া আগতে আহিছিলে, কিন্তু আজিকালি আহিব নোৱাৰা হৈ গ'ল। অফিচত বোলে ইমান কাম হয়, টিফিন দিয়ে দিবা, সেইকাৰণে আকৌ টিফিন দিব ষ্টাৰ্ট কৰিছোঁ। তাৰ লগতে অকণমান মেংগ' আছিলে, তো মেংগ' জুচো বনাই দিছোঁ অকণমান চিয়া চিডছৰ সৈতে, আৰু তাৰ একদম টামি ফিলিং হৈ যাবগৈ। এইফালে পিছে আলহীৰ কাৰণে শুকান ৰুটিহে বনালোঁ। তেওঁলোকে লুচিও নাখায়, ঘি দিলেও নাখায়, বোলে একদম শুকান ৰুটি খাব। তাতে এইফালে মায়ে ৰঙালাও ভাজি এখন বনাই দিছে, পিঁয়াজ কেপচিকামৰ সৈতে। দেউতাই একচুৱেলি আলু তৰকাৰীটো নাখাব যে, সেয়া লগতে অকণমান আচাৰ। নমস্কাৰ, মই দীপশিখা। আপোনালোক সকলোকে পুনৰবাৰ দীপশিখা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সম্পূৰ্ণ সুস্থ হৈ আছে, তাৰ লগতে সম্পূৰ্ণ সুখী হৈ আছে। আজি পিছে ডিব্ৰুগড় বতৰ ফৰকালি, মানে বৰষুণ বৰ্তমানলৈকে দিয়া নাই, ৰ'দো দিছে, আকাশ ডাৱৰীয়া হৈয়ে আছে, কিন্তু তথাপিও ৰ'দ অকণ ওলাইছে। একদম সপ্তাহটোৰ যে ইমানগাল কাপোৰ দম হৈ আছে জানেনে, বৰষুণৰ কাৰণে ধুব পৰা নাছিলোঁ যে, আজি ফাইনেলি সেই কাপোৰ ধুব লাগিব। আৰু আপোনালোকক কৈছিলোঁ নহয়, ঘৰত আলহী আছে, ভনী জোৱাই, মানে প্ৰণৱৰ পেহীয়েকৰ জীয়েক হয় পিংকি, তাই আৰু তাইৰ হাজবেণ্ড আহিছে জোৱাই ফুৰাবলৈ। কিন্তু মই ভিডিঅ' তেনেকৈ কৰা হোৱা নাই, লাষ্ট লগত দেখিছে তেওঁলোক আহিলে, কিন্তু আহি ইমান ভাগৰি গ'লগৈ ন, সেইকাৰণে আমি জাষ্ট কথা চথা পাতি খোৱা বোৱা কৰি কথা চথা পাতি শুয়ে গ'লগৈ। তাৰপাছত কালি ৰাতিপুৱাতে তেওঁলোক ওলাই গ'লগৈ, আৰু একদম ৰাতি আহি পাইছে, মানে একদম শুইছে আৰু তেতিয়া তেওঁলোকে যিমানটো ফুৰিবলৈ আছে ফুৰি ল'লে। আজি অলপ দেৰি থাকিম, আজি লাঞ্চটো কৰি মেলি তেওঁলোক যাবগৈ। ডিব্ৰুগড় পিছে বতৰ ভাল নহয়, একদম গোমা কৰি আহিছে নহয় জানেনে, বৰষুণ যাক জাষ্ট ঢালো মিহিমিহিকেতো দিয়ে আছে, ডাঙৰ বৰষুণ বাৰু এতিয়ালৈকে দিয়া নাই। তথাপিও মই লাঞ্চৰ প্ৰিপেৰেশ্যন কৰি দিওঁ। প্ৰণৱে অফিচলৈ যোৱা আগে হাঁহৰ মাংস অকণমান লৈ আহিছে, বোলো তাকে বনাওঁ। ঘৰতে যিহেতু কোমোৰাও আছিলে, গতিকে সকলো বস্তু ভালকৈ কাটি কুটি ল'লোঁ। যেনেকৈ পিঁয়াজ অলপমান সৰহকৈ দি পাইছোঁ। আচলতে কি জানেনে, হাঁহৰ মাংস খাবলৈ গ'লে তাৰপৰা যেতিয়া তেলটো ওলাব ন, ইমান বেছি ভাল লাগে। তাৰ কাৰণে পিঁয়াজ যদি সৰহকৈ দিয়া হয়, গ্ৰেভিটো ধুনীয়া হয়, কালাৰটো ধুনীয়া আহে। এয়া বিলাহী পিঁয়াজ ভালকৈ ভাজি ল'লোঁ। এতিয়া দি দিছোঁ মাংসখিনি দি কিন্তু গেছটো মিডিয়ামত ৰাখি লৈ বহুত দেৰি ভাজিব লাগে। যেতিয়া মাংসখিনি কালাৰটো ক'লা হৈ নাযায়, তেতিয়ালৈকে ভাজিলে মানে মাংসৰ পৰা বহুতখিনি তেল ওলাই যাব। এতিয়া এড কৰিছোঁ আলু, এইফালে নহৰু খুন্দি থৈছিলোঁ যে আদা নহৰু, সেয়া দিছোঁ। লগতে ভোট জলকীয়া দিছোঁ জানে, ভবা হয় ভোট জলকীয়া দিলে সাংঘাতিক জ্বলা হ'ব নেকি, নহয়, চাব যাতে গোটেইটো নিদিয়ে, কিন্তু অলপমান যদি ভোট জলকীয়া দিয়া হয় ইমানো জ্বলা নাহে,
মিহি মিহি জ্বলা এটাহে বৰ ভাল লাগে মছলা যেনেকৈ হালধি অলপমান গৰম মছলা মিট মছলা সকলোখিনি ভালকৈ মিক্স কৰি ল'লোঁ এতিয়া ভাজি দেখিছোঁ যে তেলটো যথেষ্টখিনি ওলাই গৈছেগৈ মাজে মাজে প্ৰয়োজন হ'লে পানীও দিব লাগে নিমখ সোৱাদ অনুসৰি লগতে দিছোঁ এয়া কোমোৰাটো পিছে কি জানেনে কুমলীয়া আছিলে অকণ বুঢ়া কোমোৰা হ'লে বেছি ভাল হয় হাঁহত তথাপিও এইখনকে বনাই দিছোঁ ধুনীয়াকৈ লৰাই মেলি যেতিয়া দেখিছোঁ ইয়াত অলমষ্ট সিজি গৈছেগৈ ইয়াত এতিয়া অলপমান দেৰি গৰম পানী দিম ঠাণ্ডা পানী একেবাৰে নিদিব নহ'লে কিবা হেৰহেৰীয়া নিচিনা হৈ যায়গৈ অলপ দেৰি লৰাই ঢাকন মাৰি থ'ম আৰু বাছ আমাৰ মাংস ৰেডি হৈ যাব এতিয়া চাব যিটো টেক্সচাৰত আপোনালোকে ৰাখিব বিচাৰে মানে গ্ৰেভিত সেইটোতে আপুনি গেছটো অফ কৰিব তাৰ আগে আজি পিছে ইয়াত কি দিছোঁ জানে মেজেঙা পাত আপোনালোকে মেজেঙা পাত দি পেলাই হাঁহৰ মাংস খাইছেনে গাহৰি মাংসটো মেক্সিমাম টাইমত খোৱা হয় তথাপিও আপোনালোকে এনেকৈ হাঁহৰ মাংস খাবচোন ভাল লাগে মেজেঙা পাত পাবলৈ অকণমান টান সেইকাৰণে পাওঁতে আনি পেলাই এনেকৈ শুকুৱাই ডাব্বাত থৈ দিছোঁ বাছ আমাৰ দেখিছে কালাৰ কি ধুনীয়া আহিছে এইটোৱে বনাই খাবচোন হাঁহৰ মাংস জুতিয়ে বেলেগ হ'ব দুপৰীয়া ভাতৰ একদম যোগাৰ হৈ গ'লগৈ দালি মাংস আছিলেই লগতে এখন ভাজি অলপমান আচাৰ আৰু চালাড নমস্কাৰ এয়া জোৱাই দেখিছিলোঁ আমি বিয়াত যে পাইছিলোঁ সেয়া এয়া আমাৰ ভণ্টি আৰু ন ভণ্টিয়ে লৈ আহিছে আমাৰ জোৱাই কিন্তু জোৱাই ভাত খুৱাইছোঁ আজি কেনেকুৱা আছে খাই কোৱা আকৌ কেনেকুৱা আছে ইমান অঁ খাইছানে পাহি তুমি আজি গা ধুলা নে পাহি মই এইফালে ভাতটো বাঢ়ি দিছোঁ মা জুগুটোৱাত লাগিছে তাৰপিছত লাহে আহি পেলাই মা আৰু ময়ো বহিলোহি আচলতে একেলগে ভাত এসাঁজ খাওঁ বুলি ক'লে খোৱাই নহয় ন সেইকাৰণে একেলগে বহি ইয়াতে ভাতটো খাই লওঁ তাৰপিছত জানে তেওঁলোকৰ কাৰণে এটা চুইট ডিজাৰ্ট বনাইছোঁ আপোনালোকে আগতে খাইছেনে জানো পাহৰিলোঁ দেই মই নাজানো দেখুৱাইছোঁনে মেংগ' যিটো আইচক্ৰীম থাকে সেয়া বনালোঁ আমাৰ মায়ে খাই খুব ভাল পায় কেনেকৈ লাগিব মজা মই ভাবি আছিলোঁ ট্ৰাই কৰিছা মই পিছে ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলে একদম পাহৰি গৈছোঁ কমেণ্ট কৰি জনাবচোন দেই যদি লাগে মই আকৌ শ্বেয়াৰ কৰি দিম এতিয়া ইমানেই ঠাণ্ডা ন কাটিবলৈ বিৰাট দিগদাৰ তথাপি ৰৈ কাটিলোঁ তাৰপাছত এইদৰে শ্লাইচ কৰি দিলে ভিতৰত যিটো আইচক্ৰীম থাকে সেইটো ওলাই যায় তো মেংগ' ফ্লেভাৰ আইচক্ৰীমে আছিলে ভিতৰতে খাবলৈ সাংঘাতিক ধুনীয়া হয় ট্ৰাই কৰি চাবচোন বাৰু যদি নাই চোৱা নহয় মোক কমেণ্ট এটা কৰিব জোৱাই স্পেচিয়েল ডিজাৰ্ট খাই চোৱা কেনেকুৱা আছে টেষ্টাৰ তোমাকে পাইছোঁ মই পাহি খালি এবাৰ নাপাওঁ ঠিক আছেনে পিছে সকলোৰে পৰা কমেণ্টটো ভালেই পালোঁ ডিজাৰ্টটো ভাল আছিলে পেলাই সেইলোক যাবলৈ লওঁতে কি ধাৰাসাৰ বৰষুণ দিছে কৈছোঁ নহয় সাংঘাতিক বৰষুণ ৰাতিপুৱা পৰা কিনকিনাই আছিলে এতিয়া ইমানেই ডাঙৰ বৰষুণ দিছে যে এওঁলোকক ৰখাই দিছোঁ আৰু প্ৰণৱ নহালৈকে বোলে মাতটো লগাই যাওঁ সেইকাৰণে ৰৈও দিছে পিংকি আৰু জোৱাই এইফালে আমাৰ কাৰণে সৰু সুৰাকৈ উপহাৰ লৈ আহিছে বাপৰে কিমান যে মৰম আছে ন বিচনাত চাৰিদিৰ পৰা আহি মেলি আমাৰ কাৰণে উপহাৰ লৈ আহিছে থাকিছে অলপমান সময় স্পেণ্ড কৰিছে এইবোৰ মৰম আন্তৰিকতা যেতিয়াই লগ পাওঁ যাতে সেই মৰমখিনি তেনেকৈয়ে থাকে সেইটোকে আশা কৰোঁ দীঘলী পৰি দিবা হাস্তাংগে মণিবাদ কৰি দিবা তোমালোকৰতো আশীৰ্বাদ এনেও আছে পিছলৈ আহিলে আকৌ ভাল ভাল খবৰ পাওঁ ভাই কুশলে থাকা চব ভাল হওক ধুনীয়া ধুনীয়া লাগি গৈছেগৈ আমাক দেই তই সেইটো নকবি আৰু দেই এতিয়া মোক তই দেই পেহাক ক'ব নোৱাৰিলি পেহা বহিয়ে আছে লগতে পিছে কাপোৰ এযোৰ পাইছোঁ মেখেলা চাদৰ নেদেখকে আপোনালোকক নোৱাৰিলোঁ ইমান ধুনীয়া গ্ৰে কালাৰত আছিলে ৰেড কালাৰ সৰু সৰু বুটা আছিলে গোটেই গাটোতে সৰু সৰু বুটা আছে যিহেতু মোৰ গ্ৰে কালাৰটো এনেই ফেভৰেট হয় সকলোৱে জানেই নে কি নাজানো নে এক্সিডেণ্টলি মই গ্ৰে কালাৰযোৰ পাই যাওঁ নাজানো বিৰাট ধুনীয়া আছিলে কাপোৰযোৰ কোনোবা এদিন পিন্ধিম ৰেডি কৰিম দেখুৱাম বাৰু আৰু মাৰ কাৰণেও ছেইমেই কাপোৰ আছিলে কিন্তু মাৰ কাৰণে গ্ৰীণ আছিলে তাত গ্ৰীণ কালাৰ ডাৰ্ক গ্ৰীণ থাকে বুটা আছিলে কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব পিছে এতিয়াও ইয়াত ইমান বৰষুণ দিছে ব্লগটো পিছে ইমানতে সামৰণি মাৰিছোঁ দেই নমস্কাৰ